ओके हाय हाय नमस्ते हेलो फ्रेंड्स मैं आसो रानीघाट और आपनालोके जाने रानीघाटर जितु पिकनिक स्पट हेतुर विषय आपनालोके हयतो भालके जाने और जोवाबार मैं आहिसिलो और जोवाबार आहि यारे मैं किछु भिडिओ मोर यूट्यूबत आपलोड दिसिलो तो कारणबशत मैं ताते 7-8टा माने एपिसोड मैं बनाइसिलो ठीके किन्तु तारे 2-3टा एपिसोड मोर कपिराइट लागि गइसे कारण मैं जो पिकनिकटो खाइसु जोवाबार मैं याते पिकनिकटो खाइसिलो आपनालोके चाওক এই বগৰী যেটো গছ আছে এই বগৰী গছৰ তলত মই পিকনিকটো খাইছিলো আৰু ঠিক মোৰ পিছপিনে থকা আৰু 2-3টা মান পাৰ্টি আহিছিল তেওঁলোকে তাতে হিন্দী সং ইংলিশ সং এবিলাক বজাই আছিল যাৰ ফলত মানে ইউটিউবত আৰু গম পায় যে সৰু এটা সাউন্ড আহিলেও হেতু যদি আপোনাৰ তেওঁলোকৰ ক্ৰাইটেৰিয়াৰ লগত মিলি যায় হেতু আপোনাৰ ডাইৰেক্ট কপিৰাইট লগাই দিও তো তেনেকে মোৰ 3-4টা এপিসোড মোৰ পুৰা কপিৰাইট লাগি গৈছে তো যেন হওক আজি মই আকৌ আহিছো এই পানবাৰী যেটো আপোনাৰ পিকনিক স্পট আছে আৰু আহি যোৱাবাৰৰ যেটো ইয়াৰে সৌন্দৰ্য আছিল যোৱাবাৰতকে বহুত ভাল সৌন্দৰ্য এবাৰ তেওঁলোকে ইয়াৰে যিসকল কমিটিৰ লোক আছে তেওঁলোকে খুব সৌন্দৰ্যময় পৰিবেশ এটা গঢ়ি তুলিছে এবাৰ তো চাব পাৰে বিশেষকে ইয়াৰে যিখিনি সৌন্দৰ্য আছে আপোনালোকে চাব পাৰে যোৱাবাৰ যেনেকুৱা এই যেটো আপোনাৰ জাপিৰ দৰে এই বস্তুটো নাছিল প্লাস আগত আপোনাৰ আৰু কিছুমান তেওঁলোকে নতুনত্বকে বস্তু আপোনালোক মানে তেওঁলোকে কৰিছে তো যেনক বন্ধুসকল তো মই এই ভিডিওটো কৰাৰ মোৰ উদ্দেশ্য এটাই যে আপোনালোকে যদি এই পিকনিক স্পটটো যদি আপোনালোকে আহে ৰানীঘাট আৰু বিশেষকে আমাৰ বঙাইগাঁও ডিস্ট্ৰিক্ট বা বিজনী বা গোৱালপাৰা দুধনৈ কৃষ্ণা হেতু সাইডৰ পৰা যদি আপোনালোকে ইয়াতে আহে তো আপোনালোকে বিজনী হৈ আহিব কাৰণ বিজনীৰ যেটো পথ বিজনুৰ পথটো এই পিকনিক স্পটলৈ আহা খুব ধুনিয়া পথ কোনো ধৰণৰ কোনো অসুবিধা নাই আৰু মই এই ভিডিওটো কৰাৰ যেটো উদ্দেশ্যটো এটাই যে মই এতিয়া আছো এই পিকনিক স্পটৰ যিখিনি ইয়াৰে কাৰিকৰী যিখিনি সদস্যবৃন্দ মই তেওঁলোকৰ লগত আছো তো আপোনালোকে ইয়াতে আহিলে আপোনালোকে ধুনিয়াকে ইয়াতে জংগল সাফাৰী কৰিব পাৰিব আৰু এটো যেটো পিকনিক স্পট এইটো পিকনিক স্পটটো আপোনালোকে বৰপেটা মানাক হৈ আপোনালোকে নিশ্চয় জংগল সাফাৰী কৰিছে বা হিপিনে আপোনালোকে মথনগুৰি গৈছে কিন্তু এইটো আপোনাৰ যেটো মানে হেই মানাখৰে এটা ভাগ এইটো আপোনাৰ এটা সাইড হেতু এটা সাইড তো ইয়াতো আপোনালোকে আহিলে ইয়াতো আপোনালোকে ধুনিয়াকে জংগল সাফাৰী কৰিব পাৰিব আৰু তাতকৈ ডাঙৰ কথা হ'ল কি এই পিকনিক স্পটটো আপোনালোকে ইয়াতে আহিলে আপোনালোকৰ কোনো ধৰণৰ কোনো অসুবিধা নাই কাৰণ হেখিনি এছুৱেট মই দিছো ইয়াৰে যিখিনি কৰ্মীবৃন্দ যিখিনি আছে এই কমিটিৰ যিখিনি লোক আছে তেওঁলোকে বহুত ভাল আৰু আপোনালোকে ইয়াতে আহিলে আপোনালোকক খুব ধুনিয়াকে আদৰ সন্মান তেওঁলোকে কৰিব আৰু কৰেও যিখিনি ইয়াতে পিকনিক স্পট যিখিনি আজি আপোনালোকে দেখা পাইছে ইয়াতে যিখিনি পিকনিক খাব আহিছে ইয়াতে যিবোৰ পাৰ্টি আহিছে খুব দূৰ দূৰণিৰ পৰা ইয়াতে পাৰ্টি আহিছে তো তেওঁলোকে খুব ধুনিয়াকে তেওঁলোকক প্ৰটেকচন দি আছে কাৰণ ইয়াতে 4:30-5টা হলে প্ৰায় মানে হাতীৰ যেটো উৎপাত হেতু অকমান বেছি হয় কিন্তু এতিয়ালৈকে হাতী ওলোৱা নাই কিন্তু তেওঁলোকে সম্পূৰ্ণ হাতী ওলাৰ আগতে যিখিনি যা যোগাৰ কৰিব লাগে তেওঁলোকে এইখিনি যা যোগাৰ কৰিছে যেনেকৈ আপোনাৰ হাতত মাছাল ঠাছাল লৈ জুই থুই তেওঁলোকে ব্যৱস্থা কৰিছে তো বন্ধুসকল ইয়াতে মোৰ লগত আছে এই কমিটিৰ কিছু সদস্য তো আহক তেওঁলোকৰ লগত মই দুটামান কথা আপোনালোকৰ লগত মই চিনাকি কৰি দি তেওঁলোকক মই দুটামান কথা মই সুধু তো এ হৈছে এইখন কমিটিৰে এজন সদস্য বুদ্ধদেৱ বৰ্মদা আৰু বাকি আৰু আছে ইয়াতে তো যিয়ে নহওক এই দাদাৰ লগত মই আপোনালোকৰ লগত চিনাকি কৰি দিও তো দাদা খুব ভাল লাগিছে আপোনালোকৰ ইয়াতে আহি এই পিকনিক স্পটত মইতো যোৱাবাৰ আহিছিলো আজিও আহিছো আৰু কাৰণে ঠিক বন্ধুসকল ইয়াতে মই আৰু এখাৰ কথা কৈ দিও আপোনালোকক এইটো চাওক ইয়াতে এটা বেৰিকেড আছে মই যোৱাবাৰ হে বেৰিকেডটোৰ হিপিনে পিকনিকটো খাইছিলো কিন্তু এবাৰ কি হৈছে এবাৰ এই বেৰিকেডটো তেওঁলোকে দি দিছে এই কাৰণে কাৰণ ইয়াৰে যেটো ফৰেষ্ট ডিপাৰ্টমেন্ট আছে সেই ফৰেষ্ট ডিপাৰ্টমেন্টে এই বেৰিকেডটো তেওঁলোকে দি দিছে কাৰণ কিছুমান লোকে ইয়াতে আহি মদ ভাং খাই যিবোৰ গ্লাছ আছে গ্লাছবোৰ হিপিনে পেলাই দিয়ে বটল ভাঙা ঠাঙা আৰু যেটো হাতীৰ যেটো বন্যপ্ৰাণী ইয়াতে থাকে তেওঁলোকৰ বহুত অসুবিধা হয় যাৰ বাবে এটো এটা বেৰিকেড দি দিছে তেওঁলোকে বেৰিকেড পাৰ নকৰিব বুলি মানে ইয়াতে লিখি দিছে বেনাৰ এটা
আৰু এও হৈছে বুদ্ধদেৱ বৰ্মদা মই চিনাকি কৰিয়ে দিলো আপোনালোকৰ লগত এই কমিটিৰে এজন সদস্য তো দাদা কিবা আমাৰ মোৰ ভিউয়াৰ্ছলৈ কিবা আপুনি আহ্বান জনাব নেকি ভিউয়াৰ্ছ মানে এতিয়া আপোনাক লগ পাই আমিও ভাল লাগিছো কমিটিৰ হৈ আমি আপোনাক ধন্যবাদ দিলো এইখিনি সুযোগটো আমাক কমিটিৰ লগত দিয়াৰ কাৰণে এতিয়া আমি ক'ব বিচাৰিছো আমাৰ যেটো মানসৰ আন্ডাৰত যেটো আমাৰ ৰাণীঘাট পিকনিক স্পট এটো আমাৰ 2017 তে আমি স্টাৰ্ট কৰিছো এতিয়া স্টাৰ্ট কৰি পেলাই আমি আজি 2023 ত মানে আহি গ'ল এতিয়া আমাৰ এটা সুবিধা আছে আমাৰ যেটো মানসৰ ভিতৰ পানবাৰী ৰেঞ্জত যেটো আন্ডাৰত আমাৰ ৰাণীঘাট পিকনিক স্পট এটো পিকনিক স্পটত আমাৰ জিপসি সাফাৰী সুবিধা আছে ইয়াৰ বন্ধুসকল মই ইয়াতে আৰু এখাৰ কথা মই আপোনালোকক কৈ দিও ইয়াতো ধুনিয়াকে জিপসি সাফাৰী আপোনালোকে কৰিব পাৰিব আৰু আপোনালোকৰ যদি তেনেকে যদি জিপসি সাফাৰী কৰোতে যদি আপোনালোকৰ যদি হেই ধৰক অফিসত ধৰক যাব তাতে গৈ মাথা মাৰিব তো আপোনালোকে ইয়াতে আহিলে বুদ্ধদেৱ বৰ্মদা আছে বা ইয়াৰে যিখিনি কৰ্মীবৃন্দ আছে এই কমিটিৰ তেওঁলোকৰ লগত আপোনালোকে আলোচনা কৰিব পাৰে এই জংগল সাফাৰীৰ কাৰণে কাৰণ আপোনালোকৰ সুবিধাৰ্থে মই এইখিনি কথা আপোনালোকক কৈ দিলো তো বাকিখিনি কক আপুনি আৰু বাকিখিনি মানে আমাৰ এটো মানে যেটো জিপসি সাফাৰী এতিয়া গভৰ্ণমেণ্ট ফিস আছে এটো আমাৰ এটো কি বুলি কয় এটো চালান কাটিব লাগে গভৰ্ণমেণ্টত তো যিবিলা সাফাৰীত লগত যায় এইবিলা সবে গমে পায় মানে মানসত থুমাইলে কিমান ফিস লাগে এতিয়া আমাৰ পানবাৰী ৰেঞ্জৰ আন্ডাৰত হিখিনি সুবিধাও আছে হিখিনি সুবিধাটো হল আমাৰ মানে ৰাণীঘাটৰ পৰা আপোনালোকে যদি পাৰ্টি সাৰ্টি কৰি পেলে যদি যাবা খুজা তেতিয়া হলে আমাৰ কমিটিৰ লগত আলোচনা কৰি পেলে সাফাৰীত যাবা পাৰিব আৰু সাফাৰীত এনে কিবাটো হল ফিসটো হল মানে গাড়ীটো এনে 3500 পৰা মানে 4500 লগি লয় আৰু এটো আপোনালোকৰ খুৰা লগত যিমান দূৰ যাব আৰু বাকিটো হল আমাৰ পাৰ হেড মানে চালানটো যেটো গভৰ্ণমেণ্টত আমি দিবা লাগে চালানটো যেতিয়া কাটিব এটা পাৰ হেড মানে 100 টাকাকে কাটিবা লাগিব আৰু এটো পাছন গিলে আপুনি 500 টাকা কাটবা লাগিব আৰু গাৰ্ডত অলপ ফিস দিবা লাগে আৰু যেটো আপোনালোকে সিকিউৰিটি কাৰণে যেটো লৈ যাব এটোৰ কাৰণে ফিসটো এক্সট্ৰা হ'ব আৰু কি গাৰ্ডৰ ফিসটো এক্সট্ৰা হয় গাৰ্ডৰ ফিসটো এক্সট্ৰা দিব লাগে এটো আপুনি মৰমত দিয়া বস্তু আৰু কি তো বন্ধুসকল বৰ্মদাৰ পৰা আপোনালোকৰ কথাখিনি শুনিলে তো মই মানে ইয়াতে আৰু এখাৰ কথা আপোনালোকক মই সংযোগ কৰি দি আছো যেটো আপোনালোকে জংগল সাফাৰী কৰিব তাতে যদি আপোনালোকে শেয়াৰত যাব বিচাৰে শেয়াৰতে যাব পাৰে প্লাস তাতে যদি আপোনালোকে বুকিং কৰি যাব বিচাৰে বুকিং কৰি যাব পাৰে আৰু যদি শেয়াৰত যাব বিচাৰে তাতে যিমান মানে প্যাসেঞ্জাৰ উঠিব সেই হিচাপত পাছন হলে পাছন হয় এটো মানে সেই হিচাপত হয় সেই হিচাপত ভাগ হৈ যাব পইচাটো তো ঠিক আছে বৰ্মদা ভাল লাগে আজি আৰু বেছি পলম নকৰো আৰু বাকি মোৰ ভিউয়াৰ্ছৰ যিখিনি আপুনি তথ্য দিল তাৰ বাবে ধন্যবাদ তো ঠিক আছে বাই থ্যাংক ইউ আইছো তো বন্ধুসকল এয়া হৈছে ৰাণীঘাটৰ পৰিৱেশ চাওক আপোনালোকে তো আজি ডিসেম্বৰৰ 25 তাৰিখ খ্ৰীষ্টমাছ ডে উপলক্ষে আজি কিমান সংখ্যক পিকনিক পাৰ্টি ইয়াতে আহিছে তো চাওক আৰু বন্ধুসকল ইয়াতে আপোনালোকে সকলে আহক খুব ধুনীয়া ঠাই আৰু সকলোতকৈ ডাঙৰ কথা হ'ল কি বন্ধুসকল ইয়াতে আপোনালোকে যদি আহে ইয়াৰে যিসকল মানে সমিতিৰ লোক আছে তেওঁলোকে আপোনালোকক খুব ধুনীয়াকৈ অভ্যৰ্থনা কৰিব আৰু কোনো ধৰণৰ কোনো অসুবিধা তেওঁলোকে ইয়াত আপোনালোকক হ'ব নিদিব আৰু বিশেষকৈ আপোনালোকক মই আপোনালোকৰ গেটতে মই কথা এষাৰ কৈ দিওঁ আপোনালোকে এই পিকনিক স্পট যেটো ৰাণীঘাট পিকনিক স্পট এই পিকনিক স্পটত যদি আপোনালোকে আহে আপোনালোকে আহিলে পৰাপক্ষত যিমান দূৰ পাৰে আপোনালোকে সন্ধিয়া হোৱাৰ আগে আগে আপোনালোকে গুচি যাব কাৰণ ইয়াতে হাতী মানে সন্ধিয়া হোৱাৰ লগে লগে হাতী ওলাই লগতে আৰু বহুত বন্যপ্ৰাণী ওলাই ইয়াতে তো বন্ধুসকল তো এইখিনি মই পৰিৱেশ এই ৰাণীঘাটৰ মই পিকনিক স্পটৰ মই আপোনালোকক দেখুৱালো আৰু এয়া হৈছে এখন ধুনীয়া নদী চাওক ইয়াতে আপোনালোকে যদি পানী লৈ নাহে পানীৰ কোনো ধৰণৰ কোনো অভাৱ অনাটন নাই আপোনালোকে ইয়াতে ইয়াৰে পানী সমূহ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু নাই ইবোৰ মাথা খাৰাপ লাগি আৰু বন্ধুসকল ইয়াতে মোৰ কিছু সকল বন্ধু আমি একলগতে পিকনিক খালো ইয়াতে তো মোৰ লগতে তেওঁলোকও আছে ইয়াতে তো যেনক তো বন্ধুসকল ঠিক আছে এইখিনি মই আপোনালোকক ক'ব লগা আছিল তো খুব ধুনীয়া ঠাই তো মই আকৌ এবাৰ কৈছো খুব ধুনীয়া ঠাই আপোনালোকে আহক
ইয়াৰে পৰিৱেশখিনি আপোনালোকে উপলব্ধি কৰক আৰু আপোনালোকৰ ফেমিলি যদি আপোনালোকে আহে ফেমিলি লৈ অহাৰ কাৰণে এইটো পিকনিক স্পট খুব ধুনীয়া পিকনিক স্পট আৰু সকলোতকৈ ডাঙৰ কথা হ'ল কি ইয়াৰে যিখিনি সমিতিৰ লোক আছে মই আকৌ এবাৰ কৈ দিওঁ ইয়াৰে যিখিনি সমিতিৰ লোক আছে এই সমিতিৰ লোকখিনি বহুত ভাল আপোনালোকক যথেষ্ট সহায় সহযোগিতা তেওঁলোকে আগবঢ়াব কোনো ধৰণৰ কোনো আপোনালোকক অসুবিধা হ'ব নিদিব ওকে হাই হাই আৰু বন্ধুসকল আজি মই এই বনভোজস্থলীত যিটো ৰাণীঘাট আছে এই বনভোজস্থলীত মই আজি মোৰ ভাগিনা হয় তেওঁ মেঘালয়ত থাকে মেঘালয়ৰ পৰা আজি বহুদিন পিছত আমাৰ ঘৰলৈ আহিছে ফুৰিব তো সেই সংক্ৰান্তত আজি 25 ডিচেম্বৰ খ্ৰীষ্টমাছ ডে সেই উপলক্ষে মই তেওঁক আজি এই ৰাণীঘাটত মই লৈ আহিছোঁ ইয়াতে আমি দুজনে মিলি আজি বনভোজ খালোঁ তো কেনেকুৱা লাগিল ভাল লাগিল আদি একদম ভাল লাগিল একদম সুপাৰ ভাল পাইছে কাৰণ এনেকুৱা পৰিৱেশ তেওঁলোকৰ মেঘালয়ত তুৰাত বিশেষকৈ তুৰাত থাকে তুৰাত এনেকুৱা পৰিৱেশ নাই তো ইয়াতে আহি তেওঁৰ খুবেই ভাল লাগিল ইয়াতে আহি যিটো নদী আছে ইয়াতে সেই নদীত গা ধুল ধুনীয়াকৈ ভাত পানী আমি একেলগে খালোঁ তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ তো ঠিক আছে আদি ওকে তো কিবা ক'বা মোৰ ভিউৱাৰ্ছক উনিকে সাবস্ক্রাইব করেন আৰু তারপরে আৰু লাভ দেন ওকে থ্যাংক ইউ কল যদি মোৰ ভিডিওটো ভাল লাগে সাবস্ক্রাইব কৰিব আৰু লাইক লাভ নিশ্চয় দিব ওকে বাই